কিন্তু এটা কাৰণে ভয়ো লাগে যেহেতু ৰাস্তা কাষত ঘপককৈ জীৱ-জন্তুবিলাক ওলাই যায় আৰু এছিয়াৰ ভিতৰত সকলোতকৈ ওখ গছ হিচাপে ইয়াত এজোপা গছ আছে। ওয়েলকাম টু দিহিং পাটকাই নেশ্যনেল পাৰ্ক। 2004 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিল। তাৰপিছত 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পালে। দিহিং পাটকাই বুলিলে হাতীৰ বাবে বিখ্যাত, সকলোৱে গম পায়, গতিকে ভয়ো লাগে। আৰু গেটখন আপোনালোকে চাওক কি ধুনীয়াকৈ গেটখন বনাই থৈছে, লিখা আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু লগতে এই দুজোপা দুফালে গছৰ আকৃতি দিছে। লগতে জীৱ-জন্তুৰ কাৰণে যিহেতু বিখ্যাত, এইফালে দেখিছে নহয় হাতী আছে, হৰিণা আছে, এইফালে আছে চৰাই আছে, বাঘ আছে। 234 বৰ্গ কিলোমিটাৰে এই ৰাষ্ট্ৰীয় উদ্যানখন আৱৰি আছে আৰু অৰুণাচলো গৈ একাইছ হৈ গ'ল। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন পূবৰ আমাজন হিচাপেও জনা যায়, কাৰণ ৰাষ্ট্ৰীয় উদ্যানখন খুব ঘন জংঘল, গতিকে ইয়াৰ নাম দিলে পূবৰ আমাজন। আৰু এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যদি আপোনালোকে যায় তেতিয়া এটা বস্তু প্ৰায় দেখিব, হলৌ বান্দৰ। হলৌ বান্দৰ ইয়াত মানে য'তে ত'তে আপোনালোকে দেখি পাব আৰু হাতীটো ইয়াত মানে ৰাস্তা কাষে কাষে থাকে। আৰু এছিয়াৰ ভিতৰত সকলোতকৈ ওখ গছ হিচাপে ইয়াত এজোপা গছ আছে, যিজোপাৰ নাম হ'ল হলং গছ। আপোনালোকক হলং গছৰ বিষয়ে কৈ আছো। যেতিয়া ব্ৰিটিছে এই গছবিলাক দেখিছিলে তেতিয়া মানে ওপৰলৈ চাই পেলাই কৈছিলে হাউ লং, আৰু সেইকাৰণে এতিয়ালৈ মানুহৰ মুখে মুখে প্ৰচলিত হৈ হলং গছৰ নাম পালে। বহু লোকে কিন্তু গেটখন চাই যায়, কিন্তু মানে ৰখিবলৈ অকণমান ভয় কৰে, যিহেতু হাতীৰ কাৰণে বিখ্যাত। মানে হাতী ইয়াত যেতিয়াই তেতিয়াই ওলাই যায় আৰু বৰষুণো দি দিয়ে ঘপককৈ। আৰু আপোনালোকে যদি এই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ যায়, মানে চাবলৈ যায়, তেতিয়া আপোনালোকে বিভিন্ন প্ৰজাতিৰ ইয়াৰ অৰ্কিড পাব, বিভিন্ন প্ৰজাতিৰ গছ পাব আৰু বহুতখিনি জীৱ-জন্তু দেখা পাব। আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামত দিহিং পাটকাই ফেষ্টিভেল পাতে, মই একজেক্ট পাহৰিছোঁ বাৰু, জানুৱাৰী নে ডিচেম্বৰত পাতে। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যিটো ৰাস্তা গৈছে, সেই ৰাস্তাটোৰ ডিষ্টেঞ্চটো হৈছে 6 কিলোমিটাৰ। কিন্তু এটা কাৰণে ভয়ো লাগে, যিহেতু ৰাস্তা কাষত ঘপককৈ জীৱ-জন্তুবিলাক ওলাই যায়। ইয়াত মানে খুবেই স্পীডত গাড়ীবিলাক যায়, গতিকে আপোনালোকে যদি এইটো ৰাস্তাত যায় অকণমান কম স্পীডত যাব, সেইটো ৰিকুৱেষ্ট থাকিলে। আৰু স্পীড লিমিটটো একচুৱেলি 40 দিছে, কিন্তু মানুহে 100ৰ ওপৰতো চাগে যায়, মই দেখিছোঁ মানে। আৰু সেইকাৰণে আচলতে জীৱ-জন্তুৰ কাৰণে চিন্তা কৰিও আপোনালোকে পৰাপক্ষত অকণমান কম স্পীডত চলাব। আজি আপোনালোকক থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নেক্সট বাৰ যদি আহোঁ ভিতৰলৈ সোমাই যাম আৰু এক্সপ্ল'ৰ কৰিম কেনেকুৱা বস্তুবিলাক আছে বা কেনেকুৱা ধৰণৰ, তেতিয়া ভালকৈ দেখুৱাম। আৰু আজি আহিছিলোঁ যেতিয়া অকণমান আপোনালোকক দেখুৱালোঁ কেনেকুৱা ধুনীয়াকৈ বনাই থৈছে গেটখন, আৰু লগতে হলং গছো দেখুৱালোঁ আপোনালোকক। আৰু হলং গছৰ বিষয়ে ক'লোঁ, যিহেতু এখন বৰ্ষাৰণ্য বুলি কৈছোঁ, ইয়াত বৰষুণো যেতিয়া তেতিয়া দি দিয়ে, অকণমান সোনকালে যাবগৈ লাগিব। গতিকে ভিডিঅ'টো আজি কেনেকুৱা পালে আপোনালোকে জনাব। আপোনালোকক নেক্সট আকৌ যদি মই আহোঁ এইফালে, তেতিয়া ভিতৰলৈ সোমাই পেলাই ভালকৈ এক্সপ্ল'ৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিম। ওপৰতে ফেচবুকৰ পেজটো ফ'ল' বটন আছে, ফ'ল' কৰি থব, তেতিয়া অনাগত ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। লগতে ইয়ালৈ যদি আহোঁ তেতিয়া তাৰো এটা খুব ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰি দিব আৰু লগতে কমেণ্ট এটা লিখিব কেনেকুৱা পালে। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। এখন বিশাল অভয়াৰণ্যৰ মাজৰ পৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জয় আই অসম।